Happiness in Panchashila to all. Assamese Part 2. Panchashil Niti Hikha. Namo Buddhaya. আমি আগতে কৈছো বুদ্ধৰ পঞ্চশীল নীতি শিক্ষা কেইটা হল প্ৰথম হিল পানাতিপাতা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই কোনো প্ৰাণী হত্যা নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল দ্বিতীয় হিল অদিন্না দানা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই চৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল তৃতীয় হিল কামেষু মিচ্ছাচাৰা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই ব্যভিচাৰ নকৰিম অসৎ চিন্তা নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল চতুৰ্থ হিল মুছাবাদা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই মিছা কথা অনুচিত কথা নকম এই শিক্ষাপদ গ্ৰহণ কৰিল পঞ্চম হিল চূড়া মেৰয় মজ্জপামাদাৰ্থনা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই সুৰাৰ দৰে যিকোনো নিচাপান নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল এইকেইটা আছিলে পঞ্চশীল নীতি শিক্ষা আমি আজি ভগৱান বুদ্ধৰ পঞ্চশীল নীতি শিক্ষাৰ ২ নম্বৰ শিলটো আলোচনা কৰিব লৈছো দ্বিতীয় শিলটো আলোচনা কৰিবলৈ লৈছো পঞ্চশীল নীতিৰ দ্বিতীয় নীতি শিক্ষাটো হ'ল অদিন্না দানা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই চৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল যিটো বস্তু মোক আনে দিয়া নাই সেই নিদিয়াটো মই নলম নিদিয়াটো অদিন্না দানা মই নলম এই শিক্ষাটো মই গ্ৰহণ কৰিলোঁ অৰ্থাৎ মই চৰ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ অকল ধন হন টকা পইচাই চৰ নহয় যিকোনো বস্তু আনে নিদিয়াটো মই নলওঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ আনে নিদিয়াটো কেতিয়াও আশা নকৰোঁ নিদিয়াটোক আশা কৰা মানে তৃষ্ণা বৰ্ধন কৰা হয় তৃষ্ণাই দুখ বৰ্ধন কৰে অকল ধন সম্পত্তিয়ে নহয় কোনোবাই মোক মৰম দিয়া নাই গুৰুত্ব দিয়া নাই মান সন্মান দিয়া নাই একোৱেই দিয়া নাই যেতিয়া নেলাগে মুঠতে মোক নিদিয়াটো নেলাগে প্ৰথম কাৰণ মই যদি আনৰ বস্তু চোৰ কৰোঁ আনেও মোৰ পৰা চোৰ কৰিব এই ধৰূপ মই আনৰ হানি কৰিলে মোকো আনে হানি কৰিব ই নিশ্চিত নিজ বিবেকে ক্ষমা কৰিলেও প্ৰকৃতিৰ ধৰ্মৰ কৰ্মফল নীতিয়ে তাক কেতিয়াও ক্ষমা নকৰে চোৰ কৰিলে নিজ বিবেকত দংশন হয় তথাপিতো নিজ বিবেকে ক্ষমা কৰিলেও প্ৰকৃতিৰ ধৰ্মৰ কৰ্মফল নীতিয়ে তাক কেতিয়াও ক্ষমা নকৰে কৰ্মফলৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কোনো উপায় নাই প্ৰকৃতিৰ ধৰ্মত কৰ্মফলৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই দ্বিতীয় কাৰণ সত্য কেতিয়াও লুকাই নাথাকে চোৰ কৰি পুলিচৰ পৰা জেলৰ পৰা
ৰাজদণ্ডৰ পৰা ৰক্ষা পালেও সমাজৰ পৰা লুকাই থাকিব নোৱাৰে। সমাজে চৰক ঘিণ কৰিবই। সমাজৰ পৰা লুকাই থাকিলেও নিজৰ বিবেকৰ পৰা লুকাই থাকিব নোৱাৰে। নিজ বিবেকে দংশন কৰিবই। দ্বিতীয় কাৰণ, চোৰ কৰিলে মানুহৰ তৃষ্ণা বৃদ্ধি হয়, লোভ বাঢ়ে, অভাৱ বাঢ়ে, লগে লগে ৰোগ শোকবোৰো বাঢ়ে। সমাজত মান সন্মানৰ পৰিৱৰ্তে অৱহেলা অপমানহে বাঢ়ে। চতুৰ্থ কাৰণ, চোৰ কৰিলে মানুহৰ চৰিত্ৰ ভ্ৰষ্ট হয়, অধোগামী জীৱন কটাবলগীয়া হৈ পৰে। জীৱনত কোনো দিনে প্ৰজ্ঞা শান্তিৰ সুখ লাভ কৰিব নোৱাৰে। পঞ্চম কাৰণ, চোৰ কৰিলে মানুহ নৰকগামী হৈ পৰে। জীৱনৰ শেষ কালত ইহ জীৱনতে নৰকৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। ষষ্ঠ কাৰণ, চোৰ কৰিলে ধৰা পৰাৰ ভয়ত সদায় মিছা কথা ক'বলগীয়া হৈ পৰে। মানুহজন মিছলীয়া হৈ পৰে। মিছা কথা কৈ খন্তেকৰ বাবে সুৰক্ষা পায় আৰু পিছলৈ সকলো সময়তে মিছাৰ আশ্ৰয় লৈ গৈ অৱশেষত নিশাচৰ প্ৰাণীৰ দৰে অসামাজিক হৈ পৰে। সেয়ে সকলোবোৰ জানি বুজি অদিন্নাদানা বেৰমণি শিক্ষাবদং সমাদিয়ামি। এই সকলোবোৰ কথা জানি বুজি আমি চোৰ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰাটো উচিত। ইয়াৰ বিপৰীতে শীল পালন কৰা উচিত। শীল পালন সৎ জীৱনৰ সুখৰ বাবে। ইহ জীৱনতে সুখ লাগে, সৎ জীৱন লাগে। সেই সুখৰ বাবে শীল পালনটো অপৰিহাৰ্য। শীল পালন সমাধিৰ বাবে। শীল পালন কৰিলেহে সমাধি সাধনা কৰিব পাৰি। আৰু সাধনা বা সমাধি প্ৰজ্ঞাৰ বাবে। আৰু প্ৰজ্ঞাই সত্য দৰ্শন কৰায়, পৰম শান্তি কৰায়। পৰম শান্তিৰ বাবে, সত্য দৰ্শনৰ বাবে, জ্ঞানৰ সুখৰ বাবে প্ৰজ্ঞা লাগে। প্ৰজ্ঞাৰ বাবে সাধনা লাগে আৰু সাধনাৰ বাবে শীল পালন কৰিব লাগে। বুদ্ধৰ পঞ্চশীল নীতি শিক্ষাৰ দ্বিতীয় অংশটো আজিলৈ ইমানতে সামৰণি মৰা হ'ল। ভৱতু সৰ্ব মঙ্গলম।